ব্যতিক্ৰম সাধাৰণতে য'ত দেখা পোৱা যায় মানসিক বিকাৰগ্ৰস্ত বা বিক্ষিপ্ত মানুহক মন্দিৰৰ আগত হাত পাতি থকাৰ ছবি সেই ছবি এইবাৰ অলপ সলনি এইবাৰ সেই ঠাইত দেখা গ'ল সত্য সেৱাৰ প্ৰতিশ্ৰুতি বঙাইগাঁও জিলাৰ পবিত্ৰ বাগেশ্বৰী মন্দিৰৰ প্ৰাংগণত আজি মন্দিৰৰ আগত থকা দুখীয়া আৰু আশ্ৰয়হীন লোকক অন্ন দান কৰে এখন সেৱা সংস্থাই মানুহক মানুহৰ দৰে চাবলৈ চেষ্টা কৰে এই কাৰ্যসূচীত উপস্থিত থাকে বীৰ জিলাৰায় স্বতন্ত্ৰ সেৱাৰ সম্পাদক বিকাশ বৰ্মন যুৱ নেতা লোহিত বৰ্মন সেৱা সংস্থাৰ সম্পাদক সমীৰণ বৰ্মন দ্য নৰ্থ ইষ্ট ৰিপৰ্টৰ মুখ্য সম্পাদক সঞ্জীৱ অধিকাৰী বঙাইগাঁও 19ৰ মুখ্য সম্পাদক প্ৰদীপ সূত্ৰধৰ অক্ষয় ৰায় ভাৰতীয় জনতা যুৱ মৰ্চাৰ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জয় ৰায় আৰু বহুতো নাগৰিক উদ্দেশ্য এটা স্পষ্ট দুখীয়াক মাত শুনিবলৈ মাত্ৰ গৰীব দেহ নোহোৱাকৈ সহানুভূতিশীল হৃদয় লাগিব ব্যৱস্থাপক আয়োজকে ঘোষণা কৰে পৰৱৰ্তী সময়ত ঘৰুৱা ৰোগীসকলকো এই ধৰণৰ অন্নদান কাৰ্যসূচীৰে সহায় কৰা হ'ব মানৱতাৰ বাবেই আগবাঢ়ি যোৱা এই ধৰণৰ পদক্ষেপে সমাজক উত্তৰদায়ী আৰু সজাগ কৰিবলৈ এক নতুন দিশ দেখুৱায় নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট ৰিপৰ্ট হয় আমি আজি উপস্থিত আছোঁ আমাৰ বঙাইগাঁৱৰ পৰিচয় বুলি ক'লেও ভুল নহ'ব আমাৰ অতি পুৰণি ৰজাদিনীয়া যাৰ ইতিহাস প্ৰসিদ্ধ মন্দিৰ আমি মা বাগেশ্বৰী মাৰ এই পূজাথলীত আজি আহিছোঁ আৰু ইয়াতে আহি আমাৰ যে আজিৰ কাৰ্যসূচী আছিল আমাৰ অন্নদান তো এই অন্নদান কাৰ্যসূচীত আমি নিজাববীয়াকৈ আমি এই যুৱ বন্ধুকেইজনে আজি আমাৰ লগত উপস্থিত আছে আমাৰ বিকাশ ৰায় আমাৰ নতুনকৈ আজি আমাৰ এই প্ৰগ্ৰামত আহিছে আমাৰ উত্তম ৰায় আৰু আমাৰ সমীৰ ৰায় আৰু বিভীষণ শৰ্মা লোহিত বৰ্মন আমি এই বন্ধুকেইজনে আজিৰ এই আমাৰ যি আমাৰ প্ৰতি ৰবিবাৰে যি আমি কাৰ্যসূচী লওঁ সেই কাৰ্যসূচী অনুসৰি আজি আমি এই মন্দিৰৰ আশে পাশে যিখিনি মানুহ থাকে তেওঁলোকক আমি অন্ন বিতৰণ কৰিলোঁ তেওঁলোকে খালে আমি গোটেইকেইজনে নিজাববীয়াকৈ আমি বনাইছোঁ নিজে বনাই ভাত বনাই আনি তেওঁলোকক আমি বিতৰণ কৰিলোঁ সঁচাকৈ আজি এই কাৰ্যসূচীটো কৰিব পাই বহুত ভাল লাগিছে মানে আত্মাই শান্তি পাইছে আৰু কিবা এটা যে আজি এই ধৰণৰ কাৰ্যসূচী ল'ব পাৰিছোঁ আমাৰ এই ইতিহাস প্ৰসিদ্ধ আমাৰ বাগেশ্বৰী মা আশে পাশে যিখিনি মানুহ থাকে বিশেষকৈ খুজি খোৱা তো সেইসকল লোকক আজি আমি অন্ন বিতৰণ কৰাৰ লগতে আমি কিছু আৰ্থিক সহায়ৰ কাৰণে আমি আগবাঢ়িম এতিয়া তো ৰাইজক আহ্বান জনাওঁ আপোনালোকৰ যাতে এই ধৰণৰ কাৰ্যসূচীত সহযোগ কৰিলে আমি ভাল পাম বা আমাৰ এই যিখিনি মানুহ আছে তেওঁলোকে খোৱাৰ কাৰণে অলপমান কষ্ট হয় তো সেইখিনি কথাই ভাবি আমি তেওঁলোকক আজি খাদ্য আমি বিতৰণ কৰিলোঁ আৰু আমি এতিয়া অলপমান তেওঁলোকক অলপ দান দক্ষিণা আগবঢ়াম ব্যতিক্ৰম মানে আজি বাগেশ্বৰী মন্দিৰত আহি তো ইয়াত যিখিনি মানে খোজে মাগিয়ে খায় তেওঁলোকক এক সন্ধ্যা অন্ন দিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু এই প্ৰচেষ্টা প্ৰথমতে আমি 3 বন্ধুৱে লৈছিলোঁ এতিয়া আমি 3 বন্ধু হৈ থকা নাই আমাৰ ফেমিলি মেম্বাৰ বহুত বাঢ়িছে আৰু এই বাঢ়াৰ ক্ষেত্ৰত আমি একদিনাখন মানে এক্সিকিউটিভ মিটিং হিংসা কৰি আমি এটা নাম থলোঁ 3 বন্ধুৰ ঠাইত এতিয়া আমি এটা নতুন নামাকেৰে আমাৰ সংস্থা এটা মানে গঠন হ'ল আমি সেৱা সংস্থা এটা নামাকৰণে আমি নামাকৰণ কৰিছোঁ আৰু এই সেৱা সংস্থাই আমি অনাগত দিনত মানসিক বিকাৰগ্ৰস্ত এনেকৈ পদে পাতে থকা ভিকাৰী বা যিকোনো প্ৰগ্ৰাম আমি লৈ থাকিম এতিয়া আমি আজি ৰবিবাৰ আমাৰ যিটো প্ৰগ্ৰাম থাকে সেই প্ৰগ্ৰামত আমি আজি ষষ্ঠ মানে ৰবিবাৰ আৰু মানে 6টা ৰবিবাৰ পৰিছে এই ৰবিবাৰ আজি ব্যতিক্ৰমটো লৈছোঁ আগতো আছিল আমাৰ বিকাৰগ্ৰস্ত মানুহবিলাকক লৈ আমি যিটো মানে চুলি কাটি দিছিলোঁ আজিতো অলপমান ব্যতিক্ৰম আৰু মানে তো ব্যতিক্ৰমটো এনেকুৱা যিখিনি মানে পদবস্তৰ যিখিনি মানে ভিকাৰী যিখিনি থাকে তো সেইখিনিক আমি কি দিলোঁ আজি অন্ন যিটো দুপৰীয়াৰ এসাঁজ আমি আজি খোৱালোঁ যেতিয়া আমি দুপৰীয়াৰ এসাঁজ আমিও জুতি খাওঁ কিন্তু আমি ঠিক তেনেকৈ দিব পৰা নাই কিন্তু আমি সেইটো আমি ব্যৱস্থা কৰিছোঁ আমি মানে দালি চব্জি যি আছে আৰু মানে সেইখিনি দিছোঁ আৰু সেইখিনি চব্জিখিনি সিহঁত তৃপ্তিৰে খোৱাৰ পিছত এটা মানে নিজৰে মানে সিহঁতে এটা আৱেগিক হৈ পৰিছে ঠিক আছে বস্তু যে এই যুৱ প্ৰজন্মই যে আমাক আজি সিহঁতে এটা চাইছে দুপৰীয়া অন্নখিনি আমাক খাব দিছে সেইটো মানে সিহঁতে মানে চকুৰে যিটো মানে চকু টুকি পোৱা নাই কিন্তু মানে মনৰে কান্দিছে মানে তেনেকুৱা ধৰণৰ এটা মানে আমি দেখা পালোঁ তো সেইটো কাৰণে আমি
যে কিবা এটা মহৎ কাম কৰিছোঁ যেন অনুভৱ হৈছে। এইখিনিয়ে মানে আজি দিনটোত আমি দেখিছোঁ তেওঁলোকে আপোনালোকক আশীৰ্বাদ দিছে। হয়, আশীৰ্বাদো দিছে। মানে কি হয়, যেতিয়া মানুহ এজন ভাল কাম কৰে তেতিয়া সিহঁতৰ নিজৰ এটা মনৰ পৰা এটা মানে কিবা এটা দিম বুলি মানে এটা থাকে। যদি সিহঁতৰ একো নাই তথাপিও সিহঁতৰ মনৰ এটা সিহঁতৰ যিটো মানে আশীৰ্বাদ, সেই আশীৰ্বাদখিনি আমাক দিছে আৰু সেইখিনি আমি গ্ৰহণ কৰিছোঁ। সেইখিনি এই সহায়ৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা কি? হয়, আজি যি আমি ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ এমুঠি অন্ন দান, যদিও ক্ষুদ্ৰ প্ৰয়াস, নিজকে খুব আত্মসন্তুষ্টি লাভ কৰিছোঁ আৰু তেওঁলোকেও আমাক যথেষ্ট আশীৰ্বাদ মৰম চেনেহ দিলে আৰু এই মৰম চেনেহখিনি আমি অনাগত দিনত শীৰ্ষত কৰি লৈ আমি আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী কাৰ্যপন্থা হাতত ল'ম আৰু ভৱিষ্যতে আমাৰ পথাৰত ৰোৱনী দাৱনী যিখিনি বহুত অশেষ কষ্ট কৰি থাকে, আমি তেওঁলোককো বিশেষ এটা ব্যতিক্ৰমী অনুষ্ঠান লৈ তেওঁলোকক কিছু আমি মানে সহায় কৰিম বা সেৱা আগবঢ়াম বুলি আমি মানে নেক্সট কাৰ্যসূচীত ভাবিছোঁ।